ও বনো ডিমৰ কিবা ৰান্ধিবা নেকি আজি? আজি ভাবিছো কোনোদিন নবনোৱা ডিমৰ ৰেচিপি এটা ট্ৰাই কৰিম। এইটো স্পেচিয়েল ডিমৰ ৰেচিপি হয়, মই প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিছো, আগতে কেতিয়াও কৰা নাই আৰু খাবলৈ খুবেই সোৱাদ হৈছিলে। মই বাতি 3টা লৈছো, বাতি কেইটাত অকণমান তেল সানি ললো আৰু ডিম কেইটা এনেদৰে এটা এটাকে দি দিলো। এতিয়া তাত মই অকণমান নিমখ আৰু অকণমান পিঁয়াজ আৰু অকণমান জলকীয়া কাটি দি দিছো আৰু আনফালে গেছত কেৰাহীখনত পানী গৰমাই আছিলো আৰু বাতিকেইটা তাত এতিয়া বহাই দিলো আৰু 6 পৰা 7 মিনিটৰ কাৰণে এইখিনি হ'বলৈ দিলো। এই 6-7 মিনিটৰ পিছত যেতিয়া এইখিনি হ'ল, মই চুৰি এখনৰ সহায়ত এইখিনি উলিয়াই লৈছো। চাওকচোন ইমান ধুনীয়াকে ওলাই আহিছে আৰু চেপটো ইমান ধুনীয়া হৈছে নহয়নে বাৰু? আনফালে কেৰাহীত তেল গৰমাই আছিলো, এতিয়া মই তাত দি দিলো ডিমখিনি আৰু অকণমান হালধি দি এইখিনি কিছু সময় ভাজি ললো। এনেদৰে ভাজি ললে কালাৰটো খুবেই ধুনীয়া হয়। ভাজি হোৱাৰ পিছতে ৰৈ যোৱা তেলতে দি দিলো পিঁয়াজ, অকণমান আদা নহৰু পেষ্ট। তেতিয়া এইখিনি কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিলো বিলাহীৰ পেষ্টখিনি। বিলাহী পেষ্টখিনি দিয়াৰ পিছত এতিয়া ইয়াত মই দি দিছো হালধি, জিৰা গুড়া, জলকীয়া গুড়া, অকণমান নিমখ আৰু এইখিনি তেল ওলোৱালৈকে ভাজি ললো। তাৰপিছত দি দিলো ইয়াত অকণমান পানী। যেতিয়া এইখিনি উতলি আহিছে, ইয়াত দি দিলো ফ্ৰাই কৰি ৰখা ডিমখিনি আৰু একেবাৰে শেষত দিলো কচুৰি মেথি। এতিয়া মোৰ স্পেচিয়েল ডিমৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন।